মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত বুথ মুকলি। নিৰ্বাচনী প্ৰচাৰৰ লগতে 179 নং বুথ মুকলি কৰা হ'ল মালিগাঁৱত 3 নম্বৰ গেটত। জালুকবাৰী সমষ্টিৰ বিজেপি কৰ্মীসকলে লগ হৈ উন্মোচন কৰিলে বুথৰ। জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ জয়ক লৈ খুবেই আশাবাদী মালিগাঁওবাসী। বিজেপি কৰ্মী সুমন পুৰকায়স্থৰ নেতৃত্বত আয়োজন হৈছে অনুষ্ঠানৰ। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ জালুকবাৰী সমষ্টিৰ বিভিন্ন ঠাইত ভোটবিলাক আমাৰ মুকলি হৈ আছে। পৰহি যোৱাকালি আমি বহুত ভোট মুকলি কৰিলোঁ। সময়ৰ অভাৱৰ কাৰণে আৰু বতৰৰ কাৰণে আজি আমি 3 নম্বৰ গেটতো এটা আমাৰ বিজেপিৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা এই ভোটৰ বুথ আমি আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ। আৰু এই চেগতে আপোনালোকৰ জৰিয়তে আমাৰ জালুকবাৰী সমষ্টিৰ সমূহ ভোটাৰক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ যে আগত যেনেকৈ আপোনালোকে ভোট প্ৰদান কৰে তাতকৈ এইবাৰ অধিক ভোট প্ৰায় 90% ভোটেৰে অসমৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰীক এইবাৰ মানে যাতে নাম হায়েষ্ট হয় হিচাপে এইটো আমি আশা ৰাখিছোঁ। আৰু সকলো ভোটাৰে 9 তাৰিখত গৈ নিজৰ নিজৰ বহুমূলীয়া ভোটটো দি আমাৰ আধাৰ হাতখন শক্তিশালী কৰিব বুলি আমি আশা ৰাখিছোঁ। ইয়াতে আমাৰ আছে জালুকবাৰী মণ্ডলৰ উপসভাপতি আমাৰ নাৰু চক্ৰৱৰ্তী, আমাৰ জালুকবাৰী উপসভাপতি মই এজন আছোঁ মুন দত্ত, তাৰপিছত আমাৰ কিষাণ ডিজেন লখৰ দিয়ালো 1 আমাৰ পুৰা জালুকবাৰী সমষ্টিত, তাৰপিছত আমাৰ শংকৰ দাস আছে কিষাণ মৰ্চাৰ সভাপতি, তাৰপিছত আমাৰ চাহাদা আছে OBCৰ সভাপতি, তাৰপিছত এইপিনে আছে আমাৰ শক্তিকেতা দীপেন বৈশ্য, তাৰপিছত আৰু এজন আছে আহমেদ আছে, এইভাগে অচিত দে আছে। অচিত দে এইফালে আহক, আপুনি অলপ আহক। ইয়াতে আমাৰ ইয়াত তাৰমানে আমি পদবী বুলি কোনো কথা নাই। আপোনালোকে জানে যে বিজেপিৰ কোনো এটা হ'ল ফেমিলি, এইটো পলিটিকেল পাৱাৰে নহয়। আমি সকলোৱে মিলি যিমানখিনি চবেই ইয়াত আইসকলটো আছে আমাৰ মেইনলি সকলোৱে এইবিলাকত আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এইবিলাকতে লাগি আছোঁ যে আমাৰ বক্তা ক'লে আমাৰ যে কেনেকৈ পাৰ্চেণ্টেজটো বনাব পাৰোঁ। আজি ইয়াতে এতিয়া 100 মানুহ আছিল। মানুহ বহুত বৰষুণকাৰী বাহিৰত ঠাই নাই, গুচি গ'ল গোটেইবিলাক। যিয়ে নহওক এইখিনি কৈ মোৰ বক্তব্য সামৰিম। ভাৰত মাতা কি বিজেপি জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। আপোনালোকক পোনপ্ৰথমে আমাৰ আজি অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ জনালোঁ। আমি এইবাৰ এটা লটাৰী নাম্বাৰ পাইছোঁ। আমি অত বছৰ ধৰি 51 নং জালুকবাৰী সমষ্টিত ভোট দি আহিছোঁ। এইবাৰ আমাৰ ফাৰ্ষ্ট টাইম 37 নম্বৰ জালুকবাৰী সমষ্টি। গতিকে আমি খুব আনন্দিত যে আমাৰ লাইফত এইটোকো চেঞ্জ কৰিব পালোঁ। লাইফত বহুত কিবা কিবি দেখা পালোঁ। এইবাৰ আমি নতুন সমষ্টি আৰু আমাৰ একেলগত পুৰণা জালুকবাৰী সমষ্টি যিখিনি সেইখিনিৰ লগত আৰু নতুন সমষ্টি আমি কিছুমান আগুৱাই ল'লোঁ। আমাৰ দায়িত্ব অলপ বাঢ়ি গৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ দায়িত্ব আৰু অলপ বাঢ়িছে, কিন্তু আমি পিছোৱা নাই, আমি আগুৱাই কাম কৰি আছোঁ। লগতে আজি এই বুথটো অপেনিং কৰা গ'ল। ইয়াত আমাৰ বহুত নতুন মানুহ আহি বিজেপি জইন কৰিছিল। তেখেতসকলৰ কাৰণে সুবিধাৰ কাৰণে এইবাৰ এই বুথটো অপেনিং কৰা গ'ল। আৰু আমি বিচাৰিছোঁ যে আমি ইয়াত যাতে আমাৰ কাৰ্যকৰ্তাবিলাক চবে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ কাৰণে ভালকৈ কাম কৰিব পাৰে। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'